দৰঙৰ খাৰুপেটীয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত পুৱাৰে পৰাই চিকিৎসকক বিচাৰি ৰোগীৰ মাজত হাহাকাৰ। পুৱাৰে পৰাই শ শ ৰোগী চিকিৎসা গ্ৰহণৰ বাবে সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। যদিও চিকিৎসালয়খনত দন্ত চিকিৎসকৰ বাহিৰে অন্য কোনো উপস্থিত নাই চিকিৎসক। চৰকাৰী মাচুল দি প্ৰেছক্ৰিপশ্যন লৈ চিকিৎসকৰ চেম্বাৰৰ সন্মুখত দীৰ্ঘ সময় ধৰি শাৰী পাতিছে যদিও নাই কোনো চিকিৎসক। অসহ্যকৰ গৰমত দীঘলীয়া শাৰী পাতিছে দূৰ দূৰণিৰ পৰা অহা ৰোগীয়ে। কোনোৱে যদি চিটত শুই চট ফটাইছে, আন কোনোৱে আকৌ চিকিৎসকৰ চেম্বাৰৰ ভিতৰত আৰু দুৱাৰ মুখত ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিছে। উল্লেখ্য যে প্ৰসূতি বিভাগৰ চিকিৎসকগৰাকীও সময়মতে উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে গৰ্ভৱতী মহিলাসকলে। অভিযোগ অনুসৰি চৰকাৰী চিকিৎসকৰো ব্যক্তিগত চেম্বাৰত ৰোগী চাই থকাৰ বাবে সময়ত উপস্থিত নহয় চিকিৎসকসকল। খাৰুপেটীয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰখনত ৰাইজৰ সুবিধাৰ্থে চৰকাৰী নীতি নিৰ্দেশনা মতে চিকিৎসা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে ৰোগীসকলে, লগতে সচেতন মহলে। এতিয়া সময় 10টা বাজি গ'ল, ইমাৰ্জেঞ্চি বেমাৰীবিলাক আহি আছে, এটা ডক্টৰ নাই। এইটো এটা দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰ, যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে। আমি মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাওঁ, সময় 10টা বাজি গ'ল, এতিয়ালৈকে যে খাৰুপেটীয়া স্বাস্থ্যকেন্দ্ৰত এজন ডক্টৰ নাই, তাৰ দুৰ্ভাগ্যজনক কথা। ইতিমধ্যে 300ৰ অধিক পেচেণ্ট আহি উপস্থিত হৈছে, পেচেণ্টে হাহাকাৰ কৰি আছে, এজন ডক্টৰ নাই, তাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে এই খাৰুপেটীয়া স্বাস্থ্যকেন্দ্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু স্বাস্থ্যকেন্দ্ৰৰ যিজন অধ্যক্ষ, তাকো আমি আহ্বান জনাইছোঁ, আপুনি নিজে অলপ তদন্ত কৰিব লাগে। নিজে বহি থাকিব এচি ৰুমত আৰু বাকী পেচেণ্টবিলাকৰ অৱস্থা চাইছেনে নাই, সেইবিলাক চোৱাৰ চিন্তা নকৰাকৈ আপুনি এচি ৰুমত বহি আছে। ইমাৰ্জেঞ্চি পেচেণ্টবিলাকৰ কিছুমান পেচেণ্ট পৰি আছে, এতিয়ালৈকে ডক্টৰ নাই, মাত্ৰ এজন দাঁতৰ ডক্টৰে। আমি খবৰ লোৱা মতে ৰিচিপশ্যনৰ প্ৰায় 150 মান ৰিচিভ গৈছে, 150 পেচেণ্টৰ ইতিমধ্যে এণ্ট্ৰি হৈছে। এতিয়ালৈকে ডক্টৰ আহি উপস্থিত হোৱা নাই। গতিকে আমাৰ প্ৰশ্ন হয় যে ডক্টৰ যেতিয়া আহিব, এই 150 পেচেণ্ট এতিয়ালৈকে এণ্ট্ৰি হ'ল আৰু প্ৰায় 150 মান ৰেডি হৈ আছে। গতিকে কিমানজন বেমাৰী চাব? এজন ডক্টৰে দিনত কিমানজন বেমাৰী চায়? অকল ইয়াতে কি স্লিপ বিক্ৰী হৈ আছে নেকি? ইয়াতে কি ডক্টৰ কিয় 8টাৰ পৰা ডক্টৰ কিয় নাহিল? ডক্টৰসকলে কিয় গাফিলতি কৰি আছে? অসম চৰকাৰক তথা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই খাৰুপেটীয়া PHCখন আপোনালোকে কিহৰ কাৰণে ইয়াতে থৈ দিছে? যদি ইয়াতে PHC বুলি এখন ঠাই আছে, ইয়াতে যদি মানুহ ছাৰ্ভিচ পোৱা নাই, ইয়াতে যদি ডাক্তৰ নাই, তেতিয়াহ'লে এই PHCখন ৰাখি কি লাভ আছে? আপোনালোকে নিশ্চয় দেখা পাইছে, প্ৰায় ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 500ৰ ওপৰত বেমাৰী আহি উপস্থিত হৈ গৈছে, 150 মান এণ্ট্ৰি হৈছে। এজন ডক্টৰে দিনত কিমান পেচেণ্ট চাব আৰু ডক্টৰজনে কি লিখিব? আমি জনামতে স্লিপখন লৈ লগ তাত। খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।